নমস্কাৰ ছাৰ বাইদেউসকল। এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পালে ডেপুটি ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমি, মানে আগতে যে কৰিমগঞ্জ জিলা আছিল এই জিলাত, এইটো ডেপুটি ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা দিয়া হৈছে শ্ৰীভূমিত। তো এইবিলাক কাক দিছে? টু দ্য হেডমাষ্টাৰ, হেডমিষ্ট্ৰেছ এণ্ড হেড টিচাৰ। তাৰমানে হেডমাষ্টাৰ আৰু হেড মেডাম যদি থাকে, হেড টিচাৰ যদি থাকে, সিহঁতক দিছে। তো স্কুলৰ নাম দি আছে, আপোনালোকে চাব পাৰে 545 নং ৰায়মণি LP স্কুল। ঠিক তেনেকৈ 14খন স্কুলৰ নাম দিয়া আছে, আপোনালোকে চাব পাৰে। তো নোটিছখন কিয় দিয়া হৈছে? ছাবজেক্ট মানে স্কুলত 65%ৰ তলত এটেণ্ডেঞ্চ যিবিলাক স্কুলৰ আছে এই স্কুলত দিয়া হৈছে। তো আপোনালোকে ছাবজেক্ট চাব পাৰে, এক্সপ্লেনেশ্যন। তো নোটিছখনত লিখা আছে, অন মনিটৰিং ইন শিক্ষা সেতু portal it has been observed that the average student attendance of last 3 days, that is 16, 17 and 19 May is below 65% of your school, which is very poor as per instruction of the MD SSA, তার মানে মিশন ডাইরেক্টর সর্বশিক্ষা অভিযান। Minimum of 80% students should attend school every day. If a student remains absent for 3 consecutive days, it is your responsibility to inquire the matter as to why the student is absent. But as per Shiksha Setu portal, it has been observed that the average student attendance of your school for last 3 days is below 65%. This shows your gross negligence in performing your duty. তাৰমানে নোটিছখনত কোৱা হৈছে যে 3 দিনৰ এটেণ্ডেঞ্চ দেখা গৈছে 16 তাৰিখ, 17 তাৰিখ আৰু 19 মে'ৰ। তো 65%ৰ তলত এটেণ্ডেঞ্চ আছে। তো এটেণ্ডেঞ্চ হ'ব লাগে more than 80%, মানে মিনিমাম 80% হ'ব লাগে। 80% তলত হোৱাৰ কাৰণে এই নোটিছখন দিছে। আৰু যদি এতিয়াৰ পৰা 80%ৰ তলত মানে এটেণ্ডেঞ্চ হয় ষ্টুডেণ্টৰ, তেনেহ'লে হেডমাষ্টাৰক জগৰীয়া বুলি ধৰা হ'ব। হেডমাষ্টাৰৰ নেগলিজেঞ্চিৰ কাৰণে এই কাম হৈ আছে বুলি ধৰা হ'ব। তাৰপিছত লিখিছে, এজ ছাচ ইউ আৰ হেয়াৰ বাই আস্কড টু এক্সপ্লেইন এজ টু হোৱাই দ্য ষ্টুডেণ্টছ এটেণ্ডেঞ্চ অফ ইয়ৰ স্কুল ইজ প'ৰ ফৰ লাষ্ট 3 days। তাৰপিছত আকৌ কৈছে যে আৰু আপোনালোকক মানে এক্সপ্লেইন কৰিব লাগিব, বহলাই ক'ব লাগিব কি কাৰণত ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ মানে দুৰ্বল হৈ আছে, কম ষ্টুডেণ্ট আহি আছে, এইটো এক্সপ্লেইন কৰিব লাগিব। তাৰপিছত লিখা আছে, ইয়ৰ ছেটিছফেক্টৰী ৰিপ্লাই শুড ৰিচ দ্য অফিচ অফ দ্য আণ্ডাৰচাইন উইথিন 2 days ফ্ৰম দ্য ডেট অফ দ্য ইছ্যু অফ দ্য লেটাৰ পজিটিভলি উইথাউট ফেইল। Otherwise, the matter will be viewed very seriously and forwarded to the higher authority for taking disciplinary action against you. লাষ্ট পেৰাগ্ৰাফত কোৱা হৈছে যে 65%ৰ তলত যিহেতু এটেণ্ডেঞ্চ হৈছে আৰু এইটোৰ ৰিপ্লাই কিয় মানে এটেণ্ডেঞ্চ প'ৰ হৈ আছে, এইটোৰ ৰিপ্লাই দিব লাগিব আপোনালোকক 2 দিনৰ ভিতৰতে এই নোটিছখন দিয়াত। এই নোটিছখন দিছে 19 মে', তো আজি দিছে। তো আজিৰ পৰা 2 দিনৰ ভিতৰত আপোনালোকে উইথাউট ফেইল এক্সপ্লেইন কৰিব লাগিব ৰিজনটো, নহ'লে এইটো হায়াৰ অথৰিটিত মানে পঠাই দিব নোটিছখন আৰু আপোনালোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। তো সেইকাৰণে এই নোটিছখন চিৰিয়াছলি ল'ব কৈছে। তো এই নোটিছখন আজি প্ৰকাশ কৰা হৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টত। তো ইয়াৰ পৰা গম পোৱা যায় যে লাহে লাহে সকলোবোৰ ডিষ্ট্ৰিক্টতে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ বঢ়াব লাগিব। এতিয়া কিছুমান ডিষ্ট্ৰিক্টত দিছে 60%, তাৰপিছত দিব 80%, তাৰপিছত 90%, তাৰপিছত 100% হ'ব লাগিব। তো এইবিলাক মানে ওপৰৰ পৰা অৰ্ডাৰ থাকিবই আৰু। তো আশা কৰোঁ আপোনালোকে এই নোটিছখনৰ পৰা কিবা হ'লেও উপকৃত হৈছে। তো আপোনালোকে এই চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।